Hello, good morning guys. Ada sosial नमस्कार welcome back to my YouTube channel. So guys, कहाँ से लगी है करोबार रास्ता নহ'লে হ'ল ঠাণ্ডা পানী বেছি খোৱা হৈছে ন মোৰ দোকানত থকা এনে ঠাণ্ডা পানী খাই থাকোঁ তো ব'লক এতিয়া বৰ্তমান যাওঁ দোকানটো খোলোগৈ দোকানটো খুলি লৈ আজি আপোনালোকক এটা লৈ যাম ভাল জেগাৰে লৈ যাম অকণমান আজি ৰ'দো বহুত দিছে দেই কেনেকৈ নিম বুজি পোৱা নাই আৰু আজি মেইন কাম মোৰ সদায় এইটো কম ইয়াৰ মই গাৰ্ডছবোৰ খুলি মেলি ইয়াক ধুম আৰু এটা প্লেনো কৰি আছোঁ ফাৰ্ষ্টত কম কি প্লেন কৰিছোঁ ৰিভিল নকৰোঁ যোৱাৰ আগত ৰিভিল কৰিম তো আজিতো ক'ৰবাত যাম বাৰু সেইটোতো মই সদায় সোমবাৰে ৰাইডত যাওঁ কিন্তু এই ফেমিলি ট্ৰিপ এনেকুৱা প্লেন বনালে সদায় কিবা নাই কিবা হয়েই তো সেইকাৰণে ভাবিছোঁ কাৰ লগত ট্ৰিপ নবনাওঁ চ'ল' ট্ৰিপ বনাম অকলে ফুৰিম নহ'লে সদায় কেঞ্চেল হয় এতিয়া ট্ৰিপ বনাইছিলোঁ আজি মানে আমি এটা যোৱা কথা আছিলে ট্ৰিপ বনাইছিলোঁ প্লেন কেঞ্চেল হৈ গ'ল কিবা কালি ৰাতি প্লেন কেঞ্চেল হৈ গ'ল তো সেইকাৰণে লোকৰ লগত প্লেন চেন নবনাওঁ অকলে যাব মোৰ লোকৰ দোকানটো খুলি লওঁ কি বুলি কয় দোকান চোকান খুলিলোঁ বস্তুবিলাক নাই লগাইছে সোমবাৰ যে 10 মিনিট লগাইছে মই নাই লগাম লাহেকৈ লগাব যদি মন যায় যদি লগাই দিম তো কিবা এটা খাই লওঁ ভাবিছোঁ ভোক লাগিছে ন ৰাতিপুৱা উঠি দোকান চোকান খুলি ল'লোঁ লুচি সেই ভিতৰত লুচি এনি টাইম গাড়ী তলত থাকিব সি গাড়ী তলত নোলায় এই ৰ'দখনত কোনে ওলাব সি আৰাম ঠাণ্ডা মাজত শুই থাকে গাড়ী ভিতৰত সোমাই থাকে আজি যাওঁচোন কিবা এটা খাই লওঁ ভোক লাগিছে আৰু আমাৰ ক'ব লৈছোঁ আমাৰ মোক খাব দে টাইম কেইটা হৈছে মই দেখাই পাইছোঁ খোৱা টাইমটো মই মায়ে কি কাম কৰি আছে এতিয়া হৈছে 12:20 কিবা খাই লওঁ খুৰাই মানে বেংকত যাবলৈ কৈছে কুঁহিয়াৰ ৰস খাই আহিম ব'ল বুলি মোক কৈছে তো ব'লক অকণ কুঁহিয়াৰ ৰস খাই আহোঁগৈ মই আৰু খুৰা যাওঁ কুঁহিয়াৰ ৰস অকণমান খাই আহোঁগৈ ব'লক তো গাইজ কাহিনীটো কি হ'ল এতিয়া যাবলগীয়া মই ভাবিছিলোঁ বাইক ৰাইড কৰি মেলি মেৰিবিল যাম মেৰিবিল দেখাম এতিয়া যাব লাগে ৰূপক আনিবৰ কাৰণে ৰূপৰ ঘৰত বোলে কাৰেণ্ট নাই তাত গছ পৰিলে বোলে 2-3 দিন বোলে কাৰেণ্ট নাহে বোলে এতিয়া জেগা আৰু এতিয়া আকৌ বাইক তাত যা হাতৰ গাড়ীখন লৈ মানে আমাৰ গাড়ীখনৰ মানে পলিউশ্যন ফেইল হৈ আছে তো এতিয়া যদি পুলিচে যদি ধৰে ৰাস্তাত আমাক তো হৈ গ'ল আৰু 12 বজাই দিব 10,000 টকা ফাইন তাতকৈ ভাল বাইক লৈ যাওঁ হাতৰ গাড়ীখন দি কিনে বাইক লৈ আহিম আৰু এতিয়া প্ৰথমে এতিয়া বাইকৰ যিমানখিনি মোৰ গিয়েৰ আছিলে যে মানে ৰাইডিং পেণ্টৰ সদায় খুলিমকৈ কৈ থাকিব ন আজি পেডিংবোৰ খুলি কিনে ধুব দি দিম মাক আৰু এইটো চব কলডিল লাগিছে চব গছত কল লাগিছে চব সেইকাৰণে গছত কল লাগিছে কল ডাঙৰ হ'লে দেখাম তো এইটো এই চেষ্ট গাৰ্ড চেষ্টৰ হয় তো চেষ্টটো খুলি দিওঁ চেষ্টৰ গাৰ্ডৰ এইটো ওলাই দিলোঁ এটা ওলাই দিলোঁ চেষ্টৰ এইটো কোন চাইডৰ হয় এইটো ৰাইট চাইডৰ ন ৰাইট চাইডৰটো এটাটো লেফ্ট চাইডে ৰাখিম ৰাইট চাইড ৰাখিম যেতিয়া লগাব সময়ত দিগদাৰ নহ'ব তেতিয়া আমাৰ পটাপট লগাব পাৰিম বিচাৰিব নালাগে কোনটো কোন চাইডৰ হয় এতিয়া আৰু ক'ত গাৰ্ড আছে আৰু এই চল্ডাৰ গাৰ্ড আছে নহয় চল্ডাৰ গাৰ্ডটোৰ নাম কি ন কোনফালে বনাম ইয়াৰ পৰা মই ভাত চাত খাই ল'লোঁ ৰেডি হৈ গ'লোঁ তো অথনি সেই জেকেটটো যে মই খুলিছিলোঁ চাওক নাই ইয়াত দিলে এই আৰ্মাৰকেইটা এইকেইটা আৰ্মাৰ হয় এইটো পিঠিৰ হয় এইটো নীৰ হয় এইটো থাই পেডৰ হয় এইটো তলৰ কি বুলি কয় এইটো টো ওচৰ এইখিনি জেগাৰ হয় এইটো হৈ গ'ল শ্ব'ল্ডাৰৰ হয় এইটো চেষ্টৰ হয় এইটো হৈ গ'ল আপোনাৰ এল্ব' গাৰ্ড ঠিক আছে চব গাৰ্ডখিনি মই ওলাই কিনে ধুব দি দিলোঁ তো এতিয়া মই ওলাই যাওঁ আৰু বাহঁতৰ ঘৰলৈ তাক আনিব লাগিব ন তো ব'লক ওলাই যাওঁ আৰু তো বাইকত আহি বহি গ'লোঁ
বাইকটো ঘূৰাবলৈ আছে নহয়, বাইকটো ঘূৰাব লাগিব। প্ৰথমে গ্লভছকেইটা পিন্ধি লওঁ। মই বহুত দিন গ্লভছ পিন্ধা নাই, আজি বহুত দিনৰ গ্লভছ পিন্ধিছোঁ মই। আৰু মোৰ গ্লভছৰ কোম্পানী নাই দেখা নহয়, চাওক ষ্টিল বাৰ্ডৰ লিখা আছে ষ্টিল বাৰ্ড। বেছি দামী নাছিলে এইটো, 600 টকীয়া নে 700 টকীয়া গ্লভছ আছিলে। বহুত আছে গ্লভছ পিন্ধিছে নাই, কিবা কিবা লাগিছে। গ্লভছ খালি মই সাধাৰণতে পিন্ধিছোঁ, আজিকালি পিন্ধিব ধৰিছোঁ। অলপ তেলটো ভৰাই লওঁ, তেল নাই বাইকত, 200 টকামান ভৰাই ল'ম তেল। বেছি নালাগে, 200 টকামান ভৰালে হৈ যাব। दोसो का 200। तो तेल भराइ ललो गाइस। এতিয়া বৰ্তমান আমি জয়পুৰৰ শ্বৰ্টকাট হৈ যাম। তো ইয়াৰ পৰা জয়পুৰ বেছি দিন নহয়, 8 কিলোমিটাৰ। তো জয়পুৰ হৈ মেলি নেপকো হৈ মেলি ফাকুৰ হৈ মেলি কি বুলি কয় ফৰেষ্ট হৈ মেলি ওলাই যাম ডিগবৈ। শ্বৰ্টকাট হয় আৰু তিনিচুকীয়া হৈ ৰাস্তা এটা আছে, তিনিচুকীয়া হৈ মেলি ইয়াৰ পৰা 45 কিলোমিটাৰ হয় ডিগবৈ, 1 ঘণ্টামান লাগে। ৰাস্তাও ঠিক ঠাকে আছে। যদি আপুনি ভাবে নাই মই তিনিচুকীয়া হৈ ঘূৰি যাম, হাতী ওলালে দিগদাৰ হয়, ৰাতি আহিলে হাতী ওলায়। ভিডিঅ' বনাবৰ কাৰণে মাতটো ফাটিছে। মই এতিয়া ভিডিঅ' বনাই আহিছিলোঁ, মাতটো ফাটিছে। এতিয়া আকৌ এই পেডিংটো খুলি কিনে মাইকটো ওলাই মেলি আকৌ আগৰ জেগাত মাইকটো প্লেচ কৰোঁচোন এডোখৰ ভিতৰত। মই বুজি পোৱা নাই, ইমান মাতটো ফাটিছে। এনেই ইমান গৰম লাগিছে, আৰু এইটো এইটো কৰি লওঁ, কৰি মেলি ভিডিঅ' কৰি মেলি এই কামটো কৰি লওঁ, কৰি মেলি আকৌ ব্লগ বনাম, তেতিয়া আকৌ কম দেখাম। ঝামেলা দেই। তো মাইকটো ঠিক কৰিলোঁ গাইছ, এতিয়া আকৌ যামগৈ। এই মাইকটো বৰ দিগদাৰ কৰিছে, মানে মই বুজি পোৱা নাই কোনটো জেগাত ৰাখিলে ভাল ভইচ আহিব, একো বুজি পোৱা নাই। সব বাৰ ট্ৰাই কৰোঁ, সব জেগাত বেলেগ বেলেগ জেগাত প্লেচ কৰি আছোঁ, নহ'লে ফাটি যায় মাতটো। এতিয়া আকৌ এটা বেলেগ জেগাত ট্ৰাই কৰি আছোঁ, নাজানো। এতিয়া একেবাৰে বাৰ ঘৰত গৈ ৰখিম আৰু ষ্টেণ্ড পৰি আছে, ষ্টেণ্ড খালি। কেনেকুৱা আহিছে মাতটো নাজানো, কমেণ্ট কৰি জনাব। মই এটা গম পাই যাম বাৰু, তথাপি আপুনি বুজি পাইছে নাই কমেণ্ট কৰি জনাব। ছাগলী চব মৰিব লাগিব। এতিয়া আমি যাম ইয়াত, মই চিঞৰ হৈ কৈছোঁ, ইয়াত পুলিচ মই পাই যাম, গেৰেণ্টি আছোঁ। আগফালে গৈ বুলি এই নেপকৰ ভিডিঅ' ওচৰত পুলিচ থাকেই থাকে। হয় নেপকৰ ভিডিঅ' আৰম্ভণি পাম, কাৰণ মই নেপকবিত নামি দিলোঁ হয়, ইয়াত বহে নহ'লে আগফালে বহিব, কোনোবা এজেগাত বহে। হয় তাত বহে পুলিচ, নহ'লে ইয়াত বহে, এইখিনি জেগাত বহে। এতিয়া আহিছিলোঁ, দেখিছে ৰাস্তাতে বন্ধ, এই শ্বৰ্টকাট ৰাস্তাটো। এতিয়া আকৌ এপাক ঘূৰিব লাগিব। এনেই এপাক গোটেই এপাক এটা মাৰি কিনে আকৌ ঘূৰি থাকিব। ৰখিছিলোঁ গাইজ, ফোন কৰিছিলে ৰুকুৱে যে আহিব নালাগে বুলি কেনে, আহিয়ে গ'লো ইমান দূৰ, এতিয়া কি কৰিম, তাৰপৰা ঘূৰি যাম নি? ইয়াত চব প্ৰেক্টিচ কৰাই আছে, নাটক প্ৰেক্টিচ কৰিছে ভিতৰত।
সৰু ল'ৰা ছোৱালী প্ৰেক্টিছ কৰিছে, নাটক প্ৰেক্টিছ কৰিছে, পুৰা চিঞৰি চিঞৰি এই ভাওনা চাওনা প্ৰেক্টিছ কৰে, সেইবোৰ প্ৰেক্টিছ কৰি আছে ভিতৰত। তো গাইজ এই মেইন আলিৰ পৰা এতিয়া পথাৰৰ এই মাজত অকণমান অফ ৰ'ডিং ৰাস্তাত আহি গ'লোঁ। ইয়াৰ পৰা শ্বৰ্টকাট হয় আৰু আগতে গাড়ীও গৈছিলে, এই ৰাস্তাটো মানে অকণ বেয়া হৈ গ'ল আৰু য'তে ত'তে ব্লক বহাই দিলে লেভেলিং নকৰাকৈ। সেইটো মেইন ৰাস্তা সেইপিনে আছে, মেইন ৰাস্তাটো মই বাদ দি কেনে এই পথাৰৰ ৰাস্তাত সোমাই দিলোঁ। এই বাপৰে বাপ, ৰাস্তা চক, ৱাটাৰ ক্ৰচিং সৰু সুৰা, যেনেবা মই পাহাৰতে আছোঁ, বৈ থকা পানী আহি আছে ৱাটাৰ ক্ৰচিং, আৰু মই ৱাটাৰ ক্ৰচিং কৰিছোঁ। এতিয়া ইয়াৰ পৰা যদি মই লেফ্ট ফালে গুচি যাওঁ চিধা চিধি, তেতিয়া আপুনি কি বুলি কয় দুলীয়াজান পাই যাব। কোনফালেদি যাওঁ, কোনফালে দ কওঁ, এইফালে যাওঁ। এতিয়া মই ইয়াৰ পৰা ৰাইট চাইড হৈ যাম। ৰাইট চাইড হৈ গ'লে মই গৈ পাই যাম ডিগবৈ। এই ৰাস্তা বনাই আছে, কালফালে বনাই আছে, এই ৰাস্তাটো বনাই আছে, কিমান দিনৰ বনাই আছে। আৰু যদি লেফ্ট ফালে মই গুচি যোৱা হ'লে তেতিয়াহ'লে ট্ৰিপলিং হয় বুলি মই দুলীয়াজান সোমাই গ'লোঁ হয়, এইফালে লেফ্ট লৈ গুচি গ'লে, আৰু চিধা চিধি গুচি গ'লে ভাদে পাঁচালি হৈ মেলি আপুনি ডিগবৈ মাৰ্ঘেটা গধূলি হৈছেগে, গাড়ী অকণমান লাহে 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 গধূলি হৈছেগে দেই। আৰু মোৰ ভাইজাৰটো মানে স্মক ভাইজাৰ হয়, ৰাতি চলাবলৈ অকণ দিগদাৰ হ'ব। এতিয়া ৰূপৱতী কৈছে যে সিহঁতি নাহে বুলি কেনে, কাৰেণ্ট আহি গ'ল। তো মায়ে মোক পইচা দি পঠাইছিলে, ডিগবৈৰ পৰা আহোঁতে মাছ লৈ আহিবি, আৰু দৈ খাওঁ যদি দৈ লৈ আহিবি। মানে ভাদৈ পাঁচলিত গুড়ৰ দৈ এটা বনাই, আৰু শৰ্মা চুইটছৰ দৈ আৰু ভাদৈ পাঁচলি, শৰ্মা চুইটছ আছে ডিগবৈত, আৰু ভাদৈ পাঁচলিত যোনটো মিঠাই দোকান আছে মই দেখাই দিম, তাত দৈ খাব, কি বঢ়িয়া দৈ বনাই। এতিয়া যাওঁতে যদি ইয়াত নাপাম, আহি পাওঁতে পাওঁতে এইটো বন্ধ হৈ যাব, শৰ্মা চুইটছৰ পৰা আহোঁতে দৈ লৈ আহিম। গাই 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 আছে। এইটো মিঠাই দোকানটো চাওক, এইটো 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 মিঠাই দোকানটো, এইটো কোৱালিটি ৱাচ বুলি লিখা আছে, এইটো মিঠাই দোকানটো, ইয়াতে পায় দৈটো। আহোঁতে মোৰ মতে আহোঁতে বন্ধ হৈ যাব, খোলা নাপাম মই আহোঁতে, সেইটো কাৰণে বাদ দিছোঁ আৰু প্লেনটো কেঞ্চেল কৰিলোঁ। তাৰ পৰাই পাৰিলে দৈ লৈ আহিম এটা শৰ্মা চুইটছৰ পৰা, শৰ্মা চুইটছৰ দৈও বেয়া নহয়। সেইটোৱে পালোঁৱে, ৰিজাৰ্ভ সোমালোৱে আৰু এই মন্দিৰ এটা আছে ৰাইট চাইডে, চাব দেখাম। ইয়াত কি লিখা আছে, ৱাৰ্ণিং ইউ আৰ এণ্টাৰিং এ ৰিজাৰ্ভ ফৰেষ্ট, দেখিছে, ডিগবৈ ফৰেষ্ট ডিভিজন। এইটো মন্দিৰ হয়, এইটো মন্দিৰ হয়, শিৱ মন্দিৰ নেকি। তেনেকুৱা বাপৰে, ইমান ডাঙৰ চুলকা মই চোৱাই নাছিলোঁ। দিহিং পাটকাই নেশ্যনেল পাৰ্ক, এই দিহিং পাটকাই ৰেঞ্জতে আছে এইটো পাহাৰটো, তাৰে পাৰ্ট হয় এইটো এটা এলিফেণ্ট কৰিডৰে হয়। সোমাই গ'লো ৰিজাৰ্ভত, এটা হাতী ওলাই, মই কৈছিলোঁ ন এটা হাতী ওলাই। আন্ধাৰ হৈছেগে দেই, ৰাস্তা এই ৰাস্তাটো বনাইছিলেহে, মানে বনাই ভাঙি যায়। বনাইছিলে ভাঙি সদায় ৰাস্তা, সেই চব ৰাস্তা বনাইছিলে, উপায় নাই, এই গাড়ী পথৰ থাকিলে নহ'ব। তো গাইজ ৰিজাৰ্ভৰ পৰা ওলালোঁ। এতিয়া মোৰ ৰাইট চাইডে মানুহৰ ঘৰ আছে, পাছত দুটামান তিনিটামান অকণ চকণ ঘৰ আছে আৰু
ৰাইট চাইডে এতিয়াও জংঘলে আছে পুৰা ৰিজাৰ্ভৰ পৰা ওলোৱা নাই ৰিজাৰ্ভৰ মাজে আধা আধা মানুহৰ মাটি আছে কাৰোবাৰ বিয়া চিয়া কাৰোবাৰ বিয়া তো এই আগফালে লাইটটো জ্বলাই লওঁ অকণ পোহৰ হ'ব চব মানুহ বিয়া খাই আহিছে কাৰোবাৰ বিয়া হৈ আছে আগত তো এতিয়া কি কৰিম এতিয়া ৰুক্মিণী নাহে ভাবিছে মই ভাবিছোঁ যে সিহঁতৰ ঘৰ নাযাওঁ নেকি আৰু ইয়াত ডিগবৈৰ পৰা মাছ লৈ মেলি একেবাৰে ঘৰ যাওঁগৈ মায়ে কৈছিলে মাছ অকণ লাগে বুলি কিনে একেবাৰে ডিগবৈৰ পৰা মাছ লৈ ঘৰ যাওঁগৈ নেকি এনেকুৱা লাগিছে এনেই হাঁহ বুলি নেক্সন ল'লে মোক বহুত দিগদাৰ কৰিলে মই সেইকাৰণে ভিডিঅ' অন কৰিলোঁ ইমান দিগদাৰ কৰিছে যে আগবাঢ়িব নিদিয়ে বাৰে বাৰে ব্লক কৰি দিয়ে যিমান বাৰ আগবাঢ়িব বিচাৰে মানুহে ব্লক কৰি দিয়ে ইমান ফাল্টু ড্ৰাইভাৰ হয় এইটো ডিগবৈ পামেই এতিয়া আৰু 5 মিনিটত ডিগবৈত পাই যাম আপাৰ ল দীপা দিব নাযাওঁ যদি আপাৰ ল এই বকা চোদা সেইপিনৰ পৰা সি ভৰাই আছে ই এইফালৰ পৰা ভৰাই আছে পাগল কবা তই কেলৈ ভৰাই আছে যেতিয়া সেইটো বলিউড এইফালৰ পৰা সোমাই আছে গাড়ীটো দৰকাৰ নাই ন ভৰাবৰ কাৰণে ননচেন্স তাক কোনো ভৰাব দৰকাৰেই নাই ভালে কৰি চাইছে বুৰ্বক হৈ সোমাই গৈছে এইপিনে গৈ মেলি তই নোৱাৰ যদি চাইড হৈ দে ভাই AS23 AL 1567 গাড়ী নাম্বাৰ গাড়ী লৈ লৈছে গাড়ী চলাব আহে সি আহিছে সি চিগনেল দিছে যে মোক যাব দে বুলি মোৰ কেমেৰাটো অফ হৈ আছিলে নহ'লে দেখালো হয় যি গাণ্ডু লেভেলি কাম কৰিল তাত ডিগবৈ সোমাই গ'লো গাইছ মাছ লওঁগে তাৰপিছত গাড়ী আহি আছে পটাপট যাওঁ মাছ লওঁগে বিৰাট গৈ মেলি মাছৰ বজাৰ ভিতৰতে আছে দেখাই দিম বলক ডিগবৈ বজাৰ ইয়াত কুকুৰা চব্জি পাণ মাছ চব ইয়াতে আছে মাছৰ বজাৰ কোনটো হয় এতিয়া এটা মানে লোকেল মাছ দিয়ে গাইছ বজাৰ কৰি হৈ গ'ল বাৰু মোৰ তো এয়া ল'লো মাছ ল'লো এয়া দেখিছে না মাছ ল'লো এতিয়া কিবা এটা ঠাণ্ডা কিবা নেমু পানী যদি ক'ত পাই যাওঁ যদি কুঁহিয়াৰক যদি ক'ত পাই যাওঁ খাই ল'ম খাই মেলি ওলাই যাম আৰু মানে পানী পিয়াহ লাগিছে ভোট লাগিলে পানীয়ে খাই ল'ম ক'ৰবাত তেল আছে বাইকত মাছ লৈ ল'লো এনেই অহা হ'ল দেই ৰুকুৱে কৈছে বিৰিয়ানী খাওঁ যদি লৈ লওঁ মই দি দিম পইচা নাখাওঁ মই বিৰিয়ানী বাইকৰ চাবি লৈ লওঁ বলক লেটস গো বিসমিল্লাহিৰ ৰহমানিৰ টাউনৰ ফালে যাওঁ ক'ৰবাত টাউনে হয় গোটেইটো খালি মোক লাগে খাবৰ কাৰণে পানী লাগে ইয়াত একো দোকান এটা নাই পানী খাবৰ কাৰণে ফটুৱা মাছৰ বজাৰ আছে পানী দোকান এটা নাই মই ৰাইট চাইডে যাম
সিগনেল টিগনেল নাই। এইটা শৰ্মা চুইটছ, ইয়াত দৈ খাব আৰু ইয়াতে গৈ ৰখি মেলি খাই লওঁ আৰু ইয়াতে পাই যাম। এই ৰাইট চাইডৰ দোকানটোত ইয়াত দেখা লাগিছে পাই যাম বুলি কেনে। ধুনীয়া দোকানটো, ঠাণ্ডা ঠাণ্ডা ধেৰ দেখিছোঁ মই আগফালে। কিবা না কিবা এটা পাই যাম খাবলৈ। मैं छोटा में क्या हुआ कोल्ड ड्रिंक में? क्या क्या है? ऐसे 20 का कुछ भी नहीं है? नहीं, कैंपा को छोड़ के। ইয়াত ট্ৰাই কৰি চাওঁচোন, ইয়াত কিবা যদি পাই যাওঁ পাম আৰু নাপালে পানী খাই যামগে। ডাঙৰ ৰিলেজনটো ইয়াত পাবলৈ একোৱেই নাই। এই মাজা দেখাইছোঁ, ঠাণ্ডা পানী আৰু ঘৰ যামগৈ, একোৱেই নাই ইয়াত। এইটোৱে ডিগবৈ, চাই লওক। এইপিনে বজাৰ সোমোৱা এণ্ট্ৰি গেটটো এইপিনে। ওলাই যাওঁ গাইছ, ইয়াৰ পৰা হৈ গ'ল। পানী খাই ল'লোঁ, মাজা এটা খাই ল'লোঁ। লেটছ গো। মোৰ এইটো চুইচটো বেয়া। এইবোৰ চব অইলৰ টেংকাৰ, তেল লৈ যাবগৈ এতিয়া। IOCL পৰা তেল ল'ব আৰু বাহিৰ বাহিৰ জেগাত যাবগৈ তেল দিবলৈ। আৰু আমি যাম ক'ত? আমি যাম আপোনাৰ আমাৰ ঘৰত। মায়া বগাকৈ বগলী বগলাই বহিছে। ৱাও, টাৰ্ণিং লোৱাৰ সময়ত চিগনেল দি দিবা, আমিতো আন্তৰামি হয়। তুমি ক'ত যাবা? চিগনেল নিদিয়া? এতিয়া চিগনেল দিছা, ঠিকে কৰিছা। This is Assam, guys. This is Assam. यहाँ पे कुछ भी नहीं, यहाँ पे कभी भी कुछ भी हो सकता है। अगर कुछ भी हुआ तो जिम्मेदार कौन होगा? आप होंगे। आपको बाइक चलाना नहीं आता है, आपके लिए एक्सीडेंट हो गया, ये हो गया, वो हो गया, जो भी हो आपके लिए हो। कोई दूसरा नहीं फंसेगा, किसी और की गलती हो वो नहीं फंसेगा। पहले बाइक वाले को पीटो, कूटो, गलती जिसका भी हो। অকমান ডিপাৰটো দিয়া, যেতিয়া দিছে গাড়ীত। গাইজ, হালকা ফুলকা বৰষুণ দিছে, ঘৰ আহি পাই গ'লো।
বাইকটো ভৰাই দিওঁ, সেই চুকত লগাই দিওঁ, নহ'লে বাইক তিতিব। বৰষুণ দিছে, হালকা ফুলকা বৰষুণ দি আছে। বাইক নিউট্ৰেল কৰি দিলোঁ। আইয়া, টিকা চিকা বিষাই গৈছে বাইক চলাই চলাই।